নমস্কাৰ সকলোকে স্বাগতম জনাইছো বৰ্তমান অৱস্থাত এটা চৰ্চা হৈ থকা বিষয় হেতু হৈছে ইলেক্ট্ৰিচিটি বা ইলেক্ট্ৰিকৰ যি চাৰ্জ প্ৰিপেড স্মাৰ্ট মিটাৰ লগোৱাৰ পাছৰে পৰা বহুত বেছি আহিছে বুলি মানুহে কমপ্লেইন কৰিছে বা সমালোচনা কৰা দেখিবলৈ পাইছো ছ'চিয়েল মিডিয়াত আৰু তাৰ ভিত্তিক অনুসৰি কৰি এটা ভিডিঅ' বনাব বিচাৰিছো যে সকলোৱে জানে যে আমাৰ ইউনিট অনুসৰি আমি পইচাটো দিওঁ গভৰ্ণমেণ্টক বা ৰিচাৰ্জ কৰোঁ আৰু সেই ইউনিটটিনো কি আৰু ইউনিটটো আমাৰ ঘৰত থকা বস্তুবিলাকৰ কেলকুলেট কেনেকৈ কৰিম আমি লোড কেলকুলেট কেনেকৈ কৰিম তাৰ বিষয়ে আজি ভিডিঅ'টো চিম্পলি অসমীয়াত বুজাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ আমি যিহেতু গাঁৱৰ পৰা বিলং কৰোঁ সেইকাৰণে আমি জানো যে বহুখিনি মানুহে বুজি নাপায় সকলোবিলাক বস্তু ব্যৱহাৰ কৰি থাকিন তাৰ সঁচা অৰ্থত কেনেধৰণৰ আচলতে বস্তুখিনি আমাৰ বিলখিনি বনে বা আমাৰ কিমান কনজিউম কাৰেণ্ট হয় সেই কথাবিলাক বুজি নাপায় সেইবাবেই মই আজি এই ভিডিঅ'টোত ইউনিট বা KWS কিনো আচলতে বুজাবলৈ চেষ্টা কৰিম বা কেনেকৈ কেলকুলেট কৰে তাক আমি এটা ফৰ্মুলা দি সহায়ত আমি চাম চাওক আমি ইউনিট আমি যি আমাৰ কাৰেণ্টৰ বিল আমাৰ ইউনিটত হিচাপ হয় ইউনিট বা KWS বুলি আমি ক'ব পাৰোঁ আৰু এই ইউনিটটো কেনেকৈ আমি উলিয়াম আপোনাৰ ঘৰত উপয়োগ কৰা যি কাৰেণ্টৰ সামগ্ৰী প্ৰথমে যি সামগ্ৰীক আমি চাওঁ সামগ্ৰী ধৰক আপোনাৰ ফেনটো সকলোৰে ঘৰত থাকে ফেন থাকে তাৰপিছত আপুনি ধৰিলোঁ লাইট তাৰপিছত আপুনি ফ্ৰিজ এটাও ধৰি ল'লোঁ সকলোৰে ঘৰত নাথাকিব পাৰে থাকিব পাৰে কিন্তু ফ্ৰিজ এটা ধৰিলোঁ কিন্তু তাৰপিছত আমি সামগ্ৰী ধৰিলোঁ ফেন লাইট আৰু ইয়াৰ পৰিমাণ মানে কিমান ব্যৱহাৰ কৰে কিমান মানে আছে আপোনাৰ ঘৰত পৰিমাণটো আমি চালোঁ যে ফেন ধৰি লওক আপোনাৰ ঘৰত 4খন আছে লাইট আপুনি 6টা ব্যৱহাৰ কৰে আৰু ফ্ৰিজ আপোনাৰ সাধাৰণতে এটাই থাকে ফ্ৰিজ এটা আপুনি ব্যৱহাৰ কৰে তাৰপিছত আমি পাৱাৰ বা যিটো শক্তি লাগে পাৱাৰটো সাধাৰণতে ইলেক্ট্ৰিচিটি আমি ৱাটছত আমি জানো আপুনি ফেনখন যদি আপুনি ব্যৱহাৰ কৰে তেতিয়া ফেনখন কিমান ৱাটছৰ আপুনি ব্যৱহাৰ কৰে 60 ৱাটছৰ আপুনি ফেন ব্যৱহাৰ কৰে বা ফেনখনৰ সাধাৰণতে 60 ৱাট থাকে বা 60 ৱাটৰ আপুনি ফেন ব্যৱহাৰ কৰে যি চিলিং ফেন থাকে লাইটৰ আমি সাধাৰণতে 9 ৱাটৰ ব্যৱহাৰ কৰোঁ 9 ৱাট দিলোঁ ফ্ৰিজটো সাধাৰণতে আমি ফ্ৰিজৰ যি লিটাৰ আছে সেই লিটাৰ অনুসৰি ফ্ৰিজৰ ৱাটটো বেলেগ হ'ব আমি এটা 250 ৱাটৰ ফ্ৰিজ আমি ধৰি ল'ব পাৰোঁ আমি কেলকুলেশ্যনটোৰ কাৰণে বা ফৰ্মুলাটো আমি উলিয়াবৰ কাৰণে তাৰপিছত আপোনাৰ সময় কিমান সময় আপুনি প্ৰয়োগ কৰে সময়টো আমি উলিয়াব লাগিব আপুনি ফেনখন আপুনি 24 ঘণ্টাৰ ভিতৰত আমি যিহেতু 24 ঘণ্টাৰ যিটো কেলকুলেশ্যন সেইটো উলিয়াব বিচাৰিছোঁ 24 ঘণ্টাত আপুনি ফেনখন আপুনি ধৰি লওক 24 ঘণ্টাৰ ভিতৰত 8 ঘণ্টা আপুনি ফেনখন ব্যৱহাৰ কৰে লাইটটো আপুনি দিনে ৰাতিয়ে লগাই 6 ঘণ্টা ব্যৱহাৰ কৰিলোঁ বুলি ধৰি ল'লোঁ আপুনি যিমান ব্যৱহাৰ কৰে সিমানখিনি দিব ফ্ৰিজটো সাধাৰণতে আপুনি ব্যৱহাৰৰ সময়টো আমি সঠিক সময়টো ক'ব এটা ঘৰুৱা ফ্ৰিজ বেছি ব্যৱহাৰ নহ'লে ফ্ৰিজটো আচলতে লোড আৰু আনলোড হৈ থাকে মানে শক্তি এবাৰ ফ্ৰিজটো চলে এবাৰ নচলে এনেকুৱা হৈ থাকে সেইকাৰণে আমি সাধাৰণতে 5 ঘণ্টা এটা ধৰি ল'ব পাৰোঁ কাৰণ ফ্ৰিজটো অট'মেটিক যিটো তাত ফ্ৰিজটোত কম্প্ৰেছাৰ আছে সেই কম্প্ৰেছাৰটো অন অফ হৈ থাকে আমি সেইটো লোড আনলোড বুলি আমি ক'ব বিচাৰিছোঁ তাৰপিছত আপুনি কি কৰিব লাগিব এই গোটেই যিকেইটা আপোনাৰ পালে পৰিমাণ আৰু পাৱাৰ আৰু সময় এই গোটেইকেইটা পূৰণ কৰিব লাগিব আমি দেখিছে আপুনি আপোনাৰ পৰিমাণ 4খন ফেন তাৰ পাৱাৰটো আপোনাৰ 60 ৱাট গোটেইকেইটা পূৰণ কৰি আমাৰ এফালে পালোঁ 1920 আৰু লাইটৰ পূৰণ কৰি পালোঁ 324 আৰু ফ্ৰিজৰ পূৰণ কৰি পালোঁ 1250 এতিয়া বাৰু এইকেইটাক আমি এই গোটেইকেইটা যিকেইটা আমি উত্তৰ পূৰণ কৰি পাইছিলোঁ গোটেইকেইটা যোগ কৰি 3494 WH মানে ৱাটছ পাৰ আৱাৰ পালোঁ আমি যেন 349 WH লিখিলে হয়তো আপোনালোকে মনত প্ৰশ্ন উদয় হ'ব পাৰে কিয় লিখিলোঁ কাৰণ আমি যিটো আমাৰ কনজিউমেশ্যনটো বা ইউনিট বা কিলোৱাটটো আমি উলিয়াবলৈ যাওঁতে পৰিমাণটোৰ লগত আমি সময়টো ঘণ্টা হিচাপ কৰিছিলোঁ সেইবাবে আমাৰ এই WHত আমি ফৰ্মেটটো উলিয়াইছোঁ আৰু এই WHটো আমি কিলোৱাৰ্ডলৈ এতিয়া কনভাৰ্ট কৰিলোঁ কিলোৱাৰ্ডলৈ কেনেকৈ কনভাৰ্ট কৰিব লাগিব আপোনাৰ এইটোৰ লগত 1000 ভাগ কৰিব লাগিব আমি 3494ক আমি 1000 কি কাৰণে হৰণ কৰিলোঁ কাৰণ আমি জানো যে 1000 ৱাটছত 1 কিলোৱাট হয় 1000 ৱাটছ লগ লাগি 1 কিলোৱাট হয় সেইবাবে 1000 এই টোটেল যিটো 3494 আছিলে তাক আমি ভাগ কৰাৰ পাছত আমি দেখিলোঁ 3.494 মানে 3 ইউনিট মানে 3 কিলোৱাট আমি বুলি ধৰিব পাৰোঁ 3 কিলোৱাট আমাৰ যি আমি অসম চৰকাৰৰ যি 5 টকা 25 পইচা মানকৈ এটা ইউনিট আমাৰ 1 ইউনিটৰ ৰেষ্ট ধৰিছে সেইটো অনুপাতত আমি চাবলৈ গ'লে 18 টকা কিমান পইচা আমাৰ হৈছে বিল একদিনত এই ফৰ্মেটটোতে আপুনি ইউনিট উলিয়াব পাৰিব প্ৰথমতে এনেধৰণে লিখি ল'ব পৰিমাণ মানে হৈছে ফেন কেইখন চলাই লাইট কেইটা চলাই তাত পাৱাৰটো মানে ৱাটছটো কিমান ৱাটছৰ চলাই সেইকেইটা গোটেইকেইটা পূৰণ কৰি যিটো পাব সেই গোটেইটো টোটেল যোগ কৰি দিব যোগ কৰাৰ লগত তাক 1000 ভাগ কৰি দিব 1000 ভাগ কৰিলে যিটো উত্তৰ ওলায় সেইটোৱে হৈছে কিলোৱাট বা ইউনিট আৰু সেইটোৰ লগত আপোনাৰ চৰকাৰে ধৰি দিয়া ইউনিটৰ কিমান টকাৰ ইউনিট হয় 5 টকা 25 পইচা বা 5 টকা পূৰণ কৰি যিটো পাব সেইটো হৈছে আপোনাৰ এদিনৰ বিলৰ পইচা এনেধৰণে আপোনালোকে লোডটো হিচাপ কৰিব পাৰিব আজিলৈ ইমানেই আছিল ধন্যবাদ ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ লাইক কৰিবলৈ নাপাহৰিব জয় অসম